মৰিগাঁও থিয়েটাৰ ৰোডৰ নতুন নাট মন বাগিচাৰ মজনুৰ আখৰা আৰম্ভ। মঞ্চকলাৰ প্ৰতি নিষ্ঠা আৰু সৃজনশীলতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি থিয়েটাৰ ৰোডই এজাক বৰষুণৰ অপেক্ষাত নাটকৰ আখৰা সম্পন্ন কৰাৰ পাছতে সোমবাৰৰ পৰা আৰম্ভ কৰিছে দ্বিতীয় প্ৰযোজনা বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক অভিজিত ভট্টাচাৰ্য ৰচিত মন বাগিচাৰ মজনু নাটকৰ আখৰা। নাটকখনত অভিনয় কৰিব সকলোৰে প্ৰিয় অভিনেতা আকাশদ্বীপ, মোহময়ী অভিনেত্ৰী শৰ্মিষ্ঠা, লগতে অভিনেতা মোহিত বৰা, তাৰক ৰাজ, সিদ্ধান্ত, বৰ্ণালী, মীনাক্ষী, পুলকনাথ, মুন্না আৰু সুৰজে। দক্ষ শিল্পীসকলৰ অভিনয়ে নাটখন দৰ্শকৰ হৃদয় জয় কৰিব বুলি আশাবাদী থিয়েটাৰ ৰোডৰ পৰিয়াল। আখৰাৰ প্ৰথম দিনাই নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, নজৰুল হক আৰু ৰঞ্জন দাসক ফুলাম গামোচাৰে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনাই থিয়েটাৰ ৰোডৰ সদস্যসকলে। নাট্য চৰ্চাৰ জৰিয়তে সুস্থ সাংস্কৃতিক ধাৰা আগুৱাই নিয়াৰ লক্ষ্যৰে থিয়েটাৰ ৰোডই আগবঢ়োৱা এই পদক্ষেপে নাট্যপ্ৰেমীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। এখন খুব ভাল এখন আশা কৰা ধৰণৰ নাটক এখন। বছৰটোত বহু নাটক লেখা যায়, কিন্তু কিছুমান নাটকক লৈ এটা বিশেষ আশা থাকে, আৰু সেই আশা কৰা নাটকবোৰৰ ভিতৰত মন বাগিচাৰ মজনু এখন। আৰু থিয়েটাৰ ৰোডৰ এটা নতুন নাট্য দল আৰু মৰিগাঁও অঞ্চলৰ পৰা আত্মপ্ৰকাশ কৰা এটা খুব সম্ভৱতঃ প্ৰথম বা দ্বিতীয়টো নাট্য দল হ'ব। গতিকে এই উত্তৰ অসমত ভাগ্যৱান থিয়েটাৰৰ এটা জয়যাত্ৰাৰ পাতনি মেলিবলৈ থিয়েটাৰ ৰোডই যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাত যথেষ্ট সফল হ'ব বুলি আশা কৰিছোঁ। আৰু অকল মোৰ নাটকখনেই নহয়, মোৰ দুখন নাটক আছে ইয়াত। দুখন নাটকৰ কথা কোৱা নাই, আমাৰ তিনিখন নাটকে খুব সুন্দৰ নাটক, দৰ্শকে খুব ভালকৈ চাব লাগিব। ইয়াত আকাশদ্বীপে বহুদিন পাছত আকাশে ইয়াতে ভাগ্যৱান থিয়েটাৰৰ মঞ্চত এইবাৰ পদাৰ্পণ কৰিছে। গতিকে দৰ্শকৰ কাৰণে সেইটো এটা খুব আনন্দৰ কথা। তাৰ লগতে শৰ্মিষ্ঠা আছে, সিদ্ধান্ত আছে, মহি আছে, তাৰক দা আছে, খুব ভাগ্যৱান থিয়েটাৰৰ এখন শ্ৰেষ্ঠ শিল্পী। গতিকে এটা খুব সুন্দৰ ভাল টিমৰ এটা গঠন হৈছে, আৰু সেই টিমটোৱে আমাৰ দৰ্শকসকলৰ আকাংক্ষাখিনি খুব সুন্দৰভাৱে পূৰণ কৰিব বুলি মই আশা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত